নমস্কাৰ সকলোকে। আমাৰ এইজনক আপোনালোকে নিশ্চয় চিনি পাইছে, প্ৰশান্ত ফুকন ডাঙৰীয়া। তেখেতে কিছুদিন পূৰ্বে আমাৰ জুবিন গাৰ্গ ককাইদেউক মন্তব্য আগবঢ়াইছিল। আজি আপোনালোকে লক্ষ্য কৰক, মানুহৰ অসমবাসীৰ তেখেতৰ প্ৰতি মৰম থকা কি আচলতে, আৰু তেখেতে কিছু টকা প্ৰলোভন দি বিভিন্ন ধৰণৰ মানুহক ল'ব পাৰে হাতত, কিন্তু এই কথাবোৰ তেখেতৰ মুখত শোভা নাপায়। গতিকে আজি তেখেতেই নিজেই জানি থওক, আজি দিনটোত জানি লওক আচলতে জুবিন আচলতে কি আছিল, অসমবাসীৰ কাৰণে আচলতে কি আছিল, তেখেতে আজি বুজি লওক। জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি? তেওঁৰ নিচিনা শিল্পী নহ'লেও চলিব। আমি ক'ব খোজো ইংৰাজীত যদি কয় লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি? আমাৰ যে লিভাৰটো জুবিনৰ ষ্টেটমেণ্টে চব কাৰেক্ট হ'ব তেনেকুৱাতো কোনো কথা নহয়। জুবিনে যিবিলাক কথা কৈছে, জুবিনৰ কোনো মেটেৰিয়েল নাই, খালি অসমীয়া ভাষাৰ ওপৰত তেওঁ এইবোৰ ষ্টেটমেণ্ট দিছে। কেইটামান গান গালেই বুলিয়ে জুবিনৰ চব কথাই ভাল। আমাৰ যে লিভাৰটো জেগাত আছে নেকি? আমাৰ যে লিভাৰটো জুবিনৰ ষ্টেটমেণ্টে চব কাৰেক্ট হ'ব তেনেকুৱাতো কোনো কথা নহয়। জুবিনে যিবিলাক কথা কৈছে, জুবিনৰ কোনো মেটেৰিয়েল নাই, খালি অসমীয়া ভাষাৰ ওপৰত তেওঁ এইবোৰ ষ্টেটমেণ্ট দিছে। কেইটামান গান গালেই বুলিয়ে জুবিনৰ চব কথাই ভাল হৈ যাব নেকি? বেদৰ বাণী হ'ব নেকি? গানটোৱে ভাল গাব পাৰে, বক্তব্যটো ভালকৈ দিব নোৱাৰে বা সাললিত কথা ক'ব নোৱাৰে। এই কথাবিলাকেই হ'ল আমাৰ যিসকল বুঢ়া বুঢ়া ব্যক্তি, সেইসকলৰ ষ্টেটমেণ্টবিলাক যদি শালীনতা নাথাকে তেতিয়াহ'লে আমাৰ সমাজ ব্যৱস্থাটোত বহুত আঘাত কৰে। সেইকাৰণে এইবিলাক কথা ক'ব নালাগে, চাই চিতি মানুহে কথা ক'ব লাগে। অসমীয়া ভাষাটোৰ ওপৰত যি তুলুঙা মন্তব্য দিছে সেইটো দুৰ্ভাগ্যজনক কথা। জুবিন গাৰ্গক কৈছোঁ ভাল গান গাব পাৰে, কিন্তু অসমীয়া ভাষাৰ ওপৰত তেওঁ ইমান জ্ঞান থাকিব পাৰে বুলি মই নাভাবোঁ। ভালকৈ বিশ্লেষণ কৰক। এই ধাৰাবাহিকতা এইটো হ'ল বিৰোধীৰ এটা ইছ্যু। জুবিন কোন হয় ভাই? জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি? তেওঁৰ নিচিনা শিল্পী নহ'লেও চলিব। আমি ক'ব খোজো ইংৰাজীত যদি কয় জুবিন। এতিয়া এখেতৰ কথাখিনি আপোনালোকে নিশ্চয় শুনিলে। এতিয়া এখেতক আপোনালোকে কি বুলি ক'ব? মোৰতো ক'বলৈ মই একো বিচাৰি পোৱা নাই। আচলতে এনেকুৱা এজন মানুহ, জনপ্ৰতিনিধি হোৱাটো আপোনালোকে বিচাৰে নে নিবিচাৰে? হোৱাটো আমাৰ ডিব্ৰুগড়বাসী বা অসমবাসীৰ কাৰণে ভালনে? এইটো এটা প্ৰশ্নবোধক দিম, প্ৰশ্নবোধক চিন। আচলতে এই সকলোখিনি মই এৰিলোঁ আপোনালোকৰ মাজত। ইয়াৰ সবিশেষ মতামত জনাব বুলি আশা। ধন্যবাদ।